ৰাজ্যত অব্যাহত ৰন্ধন গেছৰ চিলিণ্ডাৰৰ নাটনি নলবাৰীত চিলিণ্ডাৰ নাপায় গ্ৰাহকে এতিয়া তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে পথ অৱৰোধ কৰি প্ৰতিবাদ সহ উপভোক্তাৰ ৰেড হৰ্ণ গেছ এজেন্সিৰ বিৰুদ্ধে প্ৰতিবাদ ৰাইজৰ এজেন্সিটোৰ বিৰুদ্ধে চিলিণ্ডাৰ কলা বজাৰত বিক্ৰীৰ অভিযোগ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে প্ৰতিবাদস্থলীত উপস্থিত হৈছে গৈ আৰক্ষীৰ দল নলবাৰীৰ পৰা সতীৰ্থ চন্দন শৰ্মাই এটা প্ৰতিবেদন আগবঢ়াইছো মই মুহূৰ্তত উপস্থিত আছোঁ নলবাৰীৰ যি ৰেড হৰ্ণ গেছ এজেন্সিৰ সন্মুখত আৰু দেখিবলৈ পোৱা গৈছে যিহেতু এই মুহূৰ্তত গেছৰ নাটনি হৈছে আৰু তেনে ক্ষেত্ৰত কিন্তু একাংশ লোকো ইতিমধ্যে উত্তেজিত হৈ পৰা দেখিবলৈ পোৱা গৈছে আৰু মোৰ সহযোগী এই মুহূৰ্তত হিৰেনে দেখুৱাব এনেধৰণে নলবাৰী আৰু যি নলবাৰীৰ পৰা যি চামতালৈ যোৱা পথ একমাত্ৰ পথ সেইটো আৰু দেখিবলৈ পোৱা গৈছে ইতিমধ্যে একাংশ লোক আহি ভুক্তভোগী লোক একাংশ লোক আহি এনেধৰণে পথ অৱৰোধ কৰা এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে এগৰাকী বাইদেউ আছে বাইদেউৰ সৈতে কথা পাতিব বিচাৰিম কি হৈছে বাইদেউ আমাৰ এইটো নলবাৰী ৰেড হৰ্ণৰ এই অফিচ আপুনি চাই লওক এই ৰেড হৰ্ণ অফিচটোত আজি ধৰি লওক 3 মাহমান আগৰ পৰাই প্ৰথম অৱস্থাত হ'ল কি যি আধাৰ লিংক কৰিব লাগিব আমি চবে মোটামুটি ৰাতি 2-1 লাগি থাকি আধাৰ লিংক কৰিলোঁ মানে দুৰৱস্থা তাৰে পিছত হ'ল কি যি আধাৰ লিংক হয় আমি মানুহবিলাকে গেছ বুক কৰিব লাগিব এন্দেটো ফোন সুইচ অফ কৰি থৈ দিয়ে দিলি আমি সদায় আহোঁ সদায় যাওঁ কাৱৈ চুইচ খোলা নেদে নকয়ো জাননীও এখন মাৰি নথয় এই আজি 3 মাহ ধৰি অহা যোৱা কৰি আছোঁ এতিয়া হ'ল কি এখন মাৰি থৈ দিছোঁ যে এটোত মিছ কল দিব মিছ কল দিলোঁ মই আনকি নিজে মোৰ ব্যক্তিগত কথা মই মিছ কল দি দুটা গেছ মই চিলিণ্ডাৰ নাপাওঁ কাৰণে দুটা মোৰ কেঞ্চেল হৈ গ'ল কাৰণ টাইমৰ ভিতৰত যদি নেনাওঁ চিলিণ্ডাৰটো কেঞ্চেল হৈ যায় এতিয়া মোৰ এইটো হ'ল মই 3 নম্বৰ গেছ তাৰমানে মোৰ এইটো 3 নম্বৰ এতিয়া আপোনাক মই মেছেজ দেখাব পাৰোঁ এইটো যদি মই আজিকালিৰ ভিতৰত নেনাওঁ তেতিয়াহ'লে এই 3 নম্বৰটো মোৰ কেঞ্চেল হ'ব এই যে কেঞ্চেল হৈছে তাৰ পিছত কি ক'ব জানে নে মোক লাগি মেছেজ যাব আপুনি 3টা গেছ বুক কৰি নিয়া নাই গতিকে আপোনাৰ এইটো বহিটো আৰু একলাই সেই কৰিব লাগিব এইটো কেঞ্চেল এতিয়া আপুনি কওক কিন্তু সেই যোনে কেঞ্চেল কৰে এই ধৰণৰ এইবিলাক তেওঁলোকে চাচিনা নলবাৰীত কি অৱস্থা হৈছে আজি মহিলাবিলাকৰ কি দুৰৱস্থা জানে না আপুনি যদি অলপ খবৰ লয় ৰাতিতে উঠি 3টা বজাত আহি নাম লিখিব লাগে যোৱাকালি মই বিদ্যাপুৰৰ পৰা বীণাপানী দেৱী আৰু মই তেখেতৰ হাজবেণ্ডক লগত লৈ আছোঁ তেখেতো ক'ৰবাত ৰিটায়াৰ্ড টিচাৰ হাৰ্টৰ পেচেণ্ট আমি চিৰি দুটা কেনেকৈ হওঁ তেখেতক খোজকাঢ়ি আহি আমি যোৱাকালি এটা লিখি থৈ গ'লোঁ তাৰপিছত যোৱাকালি এখন মাৰি দিছে যে যোৱাকালি গেছ নেদে নখলাই সেইকাৰণে আজি আহিলোঁ বন্ধ আছে নেকি আজি আজি কালিও বন্ধ কালিখন মাৰা আছে আজি আহিলোঁ আজি হ'ব বুলি কৈছে আজি 7টা বজাত আছোঁ কিছুমানে আপোনাৰ 3টাতে আছে কাৰণ কিয় জানে না মই 7টা বজাত আছোঁ মই আপোনাক কাগজখন দেখাব পাৰোঁ মোৰ চিৰিয়েল নাম্বাৰ পড়ছি কবিতা ডেকা 170 মই 7টা বজাত 170 গতিকে আপুনি ভাবক তাৰে আগত আকৌ কিমানে লিখছি হা তাৰে পিছত কি জানে না ইহঁতে অন্য দিন 8টা-9টাত এই যে আমি নাম লিখলোঁ ৰাতিপুৱা একলাগ আহি টোকেন এটা দে টোকেনটো ল'বা মাতে 8:30-9টাৰ ভিতৰত চাব ৰাতিপুৱা 7টাত লিখলোঁ দূৰৰ মানুহগিলা এটাই থাকিল মই ওচৰত যেনিবা বিদ্যাপুৰত গেলোঁ যাই মই মুখ হাত ধুই পানী এক গিলাচ খাই আহিলোঁ এবাৰ টোকেন নিবা এই টোকেনটো নিবা মই 8টা বজাত আছোঁ আহি চাওঁ যে এতিয়ালৈকে গেট খোলা নাই ধন্যবাদ জনাইছোঁ বাইদেউ কি ক'ব আচলতে কি হৈছে সেইটোৱে মই 4টা বজাৰ পৰা আহিছোঁ মোৰ চিৰিয়েল নাম্বাৰ 302 এনেকৈ সদায় আহি থাকোঁ তেওঁলোকে আজি কৈছে আমি কেতিয়া আহিম যে পজিটিভলি 9টা বজাত আহি যাব কিন্তু আমি 9টা বজাত পজিটিভলি ইয়াত এৰাইভ হ'লোঁ কিন্তু তেওঁলোকৰ কোনো দেখা দেখি নাই এইটো হাৰাশাস্তি কৰি আছে এতিয়া কি বিচাৰিছে আপোনাৰ এতিয়া আমাক এটা ন্যায্যতা লাগে আমি যে ইমান ডিপ্ৰাইভ হৈ আছোঁ বঞ্চিত হৈ আছোঁ নিৰ্দিষ্ট টাইমত আমাক দিব লাগে আমাৰো কাম আছে আমাৰ ল'ৰা ছোৱালী আছে এটা ৰুটিনত কেতিয়া দিব সেইটো আমি নিশ্চিতকৰণ কৰিম তেওঁলোক আহিছেনে নাই এতিয়ালৈকে অহা নাই কিন্তু ব্লেকত গেছটো পায় এতিয়া আপোনালোকে পথ অৱৰোধ কৰিছে আমি এতিয়া বিচাৰিছোঁ আপোনালোকে চাওক এই 10টা বাজি গৈছে 11টা বাজছি খোলা নাই কালিৰখন আপোনালোকে বন্ধ বুলি লিখি থৈ দিছে আজি আকৌ লেখা নাই কিন্তু বন্ধ সিহঁতে কোনো ডিক্লেয়াৰো নকৰে এতিয়া আমি বিচাৰোঁ যে এতিয়া আজি বুলি নহয় আজি আমি আৰম্ভণিৰ পৰাই লিখিছোঁ যে নলবাৰীৰ এই ধৰণত সদায় মানে মানুহৰ হাৰাশাস্তি পাব্লিকৰ হাৰাশাস্তি কিন্তু আজি 3 মাহৰ পৰা অতি বেছি হাৰাশাস্তি হৈছে যেতিয়া অলপ গেছৰ ক্ৰাইচিছ হৈছে একেদিন আৰু বেছি হাৰাশাস্তি ধন্যবাদ জনাইছোঁ বাইদেউ কি ক'ব এই এজেন্সিটো কমপ্লিট দালালৰ এখন বহুত দালাল চলি আছে সেইটো এটা কথা আৰু যোৱাকালি ডিএসি নাম্বাৰ আহিছে 9:54 আৰু আপোনাৰ ডেলিভাৰ দেখাইছে মোৰ ৰাতি 11:25 মোৰ চিলিণ্ডাৰটো ডেলিভাৰ হৈছে ৰেড হৰ্ণৰ অনুজ্ঞাপত্ৰ বাতিল কৰি অন্য মানুহলৈ হস্তান্তৰ কৰক নলবাৰীৰ সাপ্লাই ডিপাৰ্টমেণ্ট মুৰ্দাবাদ
ৰেড হৰ্ণ গেছৰ দালাল হওক মুৰ্দাবাদ নলবাৰী ছাপ্লাই ডিপাৰ্টমেণ্ট মুৰ্দাবাদ নলবাৰী ৰেড হৰ্ণৰ অনুজ্ঞাপত্ৰ বাতিল কৰক নলবাৰীত এই ধৰণৰ দাদাগিৰি নচলিব নলবাৰীৰ পাব্লিকক হাৰাশাস্তি দিয়া আমি নামানো ইয়াৰ উচিত ন্যায্যতা আমাক প্ৰশাসনে দি দিয়ক নলবাৰীৰ প্ৰশাসন শুই আছে নেকি ধন্যবাদ জনাইছোঁ। এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে আৰু আমি ৰেড হৰ্ণ গেছ এজেঞ্চি যি তেওঁলোকে দুৰ্নীতিৰ এক প্ৰকাৰ দুৰ্নীতিক তেওঁলোকে প্ৰশ্ৰয় লোৱা এই মুহূৰ্তত এক অভিযোগ উঠিছে আৰু দেখিবলৈ পোৱা গৈছে এনেধৰণে লোকসকলে এনেধৰণে যি পথ অৱৰোধ কৰা যিহেতু চামতা যি নলবাৰী এটা পথ আৰু ৰেড হৰ্ণ গেছ সন্মুখত এনেধৰণে গ্ৰাহকসকল আহি তেওঁলোকে বিভিন্ন অভিযোগ আনিছে আৰু ৰেড হৰ্ণ গেছ এজেঞ্চিৰ যি দুৰ্নীতি এই দুৰ্নীতিৰ কথা ইতিমধ্যে ভুক্তভোগী লোকসকলে ইতিমধ্যে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিছে আৰু দেখিবলৈ পোৱা গৈছে যে মেছাজ ৰেড হৰ্ণ গেছ এজেঞ্চিৰ জাননী এনেধৰণে তেওঁলোকে 24 এপ্ৰিল তাৰিখে যি এনেধৰণে আনুষ্ঠানিক অফিচিয়েল কাম কাজ বন্ধ ৰখা বুলি ইতিমধ্যে তেওঁলোকে ফ'ল' কৰা দেখিবলৈ পোৱা গৈছে আৰু মুহূৰ্তত আৰু তাৰ লগে লগে একাংশ লোক কিন্তু উত্তেজিত হৈ পৰা দেখিবলৈ পোৱা গৈছে ইতিমধ্যে পথ অৱৰোধ কৰা এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে আৰু তেওঁলোকে এই ৰেড হৰ্ণ গেছ এজেঞ্চিয়ে যি দুৰ্নীতিৰ প্ৰশ্ৰয় লোৱা দেখিবলৈ পোৱা গৈছে এফালে গেছৰ নাটনি আনফালে দেখিবলৈ পোৱা গৈছে এনেধৰণে গ্ৰাহকসকল যথেষ্ট উত্তেজিত হৈ পৰা দেখিবলৈ পোৱা গৈছে যিহেতু তেওঁলোকে দুৰ্নীতিৰ আশ্ৰয় লোৱা দেখিবলৈ পোৱা গৈছে একাংশ লোক আছে কি ক'ব? নহয় চিলিণ্ডাৰ ইহঁতে দি আছে মোৰ যোৱা ৰাতি 1:11 এখন হেৰি আহিল মেছেজ এটা আহিল যে তেওঁলোকে ডি এ চি নাম্বাৰ দিলে তাৰপিছত 1:21 দেখালে চিলিণ্ডাৰ ডেলিভাৰী 1:21 কেনেকৈ চিলিণ্ডাৰ ডেলিভাৰী হ'ল ৰাতি 1:30 এক প্ৰকাৰ দালালৰ প্ৰশ্ৰয় লোৱা দেখিবলৈ পোৱা গৈছে এক প্ৰকাৰ দালালৰ যি ৰেড হৰ্ণ গেছ এজেঞ্চিৰ সহযোগী হিৰেনে দেখুৱাব এক প্ৰকাৰ যি ৰেড হৰ্ণ গেছ এজেঞ্চিৰ যিসকল লোক আছে এই লোকসকলে এক প্ৰকাৰ দালালৰ প্ৰশ্ৰয় লোৱা এনেধৰণে দেখিবলৈ পোৱা গৈছে যি দালাল ৰাজ চলা দেখিবলৈ পোৱা গৈছে ৰেড হৰ্ণ গেছ এজেঞ্চিত যাৰ ফলত ভুক্তভোগী এই গ্ৰাহকসকল বিভিন্ন সমস্যাত পৰা এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে আৰু পথ অৱৰোধ কৰা